গুৱাহাটীৰ চন্দ্ৰপুৰত দ্ৰুতবেগী ৰেলে মহতিয়াই লৈ যায় যুৱকক। ৰেলৰ চেপাত দুইখন ভৰি ছিগি যায় যুৱকজনৰ। যুৱকজনৰ নাম ঈশ্বৰ গোৱালা। বৃহস্পতিবাৰে মহানগৰীৰ চন্দ্ৰপুৰত দ্ৰুতবেগী ৰেলৰ খুন্দাত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজন চন্দ্ৰপুৰৰ ৰাজগড়ৰ ঈশ্বৰ গোৱালা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে বৃহস্পতিবাৰে যুৱকজনে দুপৰীয়াৰ ভাগত ৰেলপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত নামনিমুৱা কোনো এখন দ্ৰুতবেগী ৰেলগাড়ীৰ খুন্দাত ছিটিকি পৰে। ৰেলগাড়ীৰ খুন্দাত যুৱকজনৰ দুইখন ভৰিয়ে ছিগি যায় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত প্ৰাগজ্যোতিষপুৰ আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে মহানগৰীৰ চন্দ্ৰপুৰত দ্ৰুতবেগী ৰেলৰ খুন্দাত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজন চন্দ্ৰপুৰৰ ৰাজগড়ৰ ঈশ্বৰ গোৱালা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে বৃহস্পতিবাৰে যুৱকজনে দুপৰীয়াৰ ভাগত ৰেলপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত নামনিমুৱা কোনো এখন দ্ৰুতবেগী ৰেলগাড়ীৰ খুন্দাত ছিটিকি পৰে। ৰেলগাড়ীৰ খুন্দাত যুৱকজনৰ দুইখন ভৰিয়ে ছিগি যায় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত প্ৰাগজ্যোতিষপুৰ আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।